ৰজা ৰাণী সহযোগ কৰিছে নতুন Savlon Hexa Advanced Soap Hexa Pro Power होइते मेसो सही लगाया है प्रेस्टिज स्वच्छ प्रेशर कुकर कंट्रोल स्पिलेज और बंधन बैंक अनवांटेड 21 days pregnancy by choice মাহি কনা কাপোৰখিনি আনিলোগে নোৱেনজোৰ পিন্ধিবলৈ দিওঁ নেকি ন গোপিনীসকলক আহি ল'বলৈ দে হ'ব শুনচোন কালি কোৱা কথাবোৰ সঁচা আছিল নে সেইবোৰ আজি নাপাতো দে বিয়াখন হৈ যাওক মই তোক ভালৰ বাবে খৰচ কমোৱা কথা কৈছো বেকাৰ মানুহৰ ক্ষেত্ৰত খৰচ কৰা চিন্তাটো আহেই চিন্তা নকৰিবি মোৰ বেট কিমান টকা খৰচ হয় হিচাপটো ৰাখিবি অহা সপ্তাহত মোজা দায়িত্ব লৈয়ে খৰচ কৰা পইচা আগৰ জেগাত থৈ দিম মোজাৰ পইচা ঘৰৰ পইচা বেলেগ বেলেগ নহয় সৰু ময়ো ভাবিছিলোঁ তেনেকৈ কিন্তু তই জানো মোক কালি কোৱা নাছিলি টকা কি এই মানুহো বেলেগ বেলেগ তোৰ লগত কাপোৰ এযোৰ আনিছোঁ পিন্ধিবি বৈষ্ণৱী বৈষ্ণৱী তুমি উঠিছাহে নেকি আজি দিনটোতো ইমান দেৰি শুই থাকিব লাগে নে এয়া লোৱা তোমাৰ কাপোৰ এটা কাম কৰা প্ৰথমে নুৱনি কাপোৰযোৰ পিন্ধি ৰেডি হৈ লোৱা গোপিনী আহিলে তোমাক নোৱাই পেলাই আমি মন্দিৰলৈ গুচি যাম মন্দিৰত হুম আবেলিহে পৰিব এতিয়া কেইটা বাজিছে জানো দুটামান বাজিলে নেকি 9টা বাজিছে হয় নেকি মই মানে অলপ বুজি চাই চাগে মোৰ মানে বুকুখন কেনেকুৱা লাগি আছে মইহে জানো তুমি তথাপিও ৰেডি হৈ থাকাচোন যোৱা গোপিনী আহিলে দৌৰাদৌৰি হ'বগে হ'ব মই মোৰ কাম কৰিম তুমি যোৱা হেৰি বৈষ্ণৱী মোক কেনেকুৱা লাগিছে বাৰু কেনেকুৱা লাগিব লাগে নহয় দৰা দৰা ফিলটো আহিছেনে বৈষ্ণৱী একো নকলা যে লাজ কৰিলে নে খং কৰিলে এই লাজেই কৰিছে বিয়াৰ দিনা বাৰু দৰাই এইবিলাক কথাই সুধিব লাগেনে বিকাশ তই পাগল হৈছ নেকি বাৰু সেই আজি মোৰ বৈষ্ণৱীৰ সৈতে মোৰ বিয়া মোৰ কিবা নিজৰে বিশ্বাস হোৱা নাই উফ গৰু এৰাল দি আহিলি কালি আলহী কি ৰান্ধি খোৱালি কপিলিত মাছ ধৰিলি মই মাংস আনি পাকঘৰতে থৈ আহিছো কলৈ গ'ল ঐ আহিবনে নাহে তাক ৰাখিব লাগিছিল ভাবিছিলো দুপৰীয়াৰ সাজ একেলগে খাম জীয়ৰী বিয়া বুলি ঘৰতে ৰিচিপশ্যন এটা কৰিম আজি তাইৰ মন্দিৰত বিয়া মাকে তাইলৈ থোৱা গহনা অলপ আছিল দি দিওঁগৈ এইবোৰ মায়াহে একেবাৰে নোহোৱা কৰি দিম কিমান সপোন আছিল তাইক লৈ মোৰ তাইৰ বিয়াৰ বাবে পাট মুগাৰ কাপোৰ কিনিম এইখিনি গহনা ভাঙি নতুন ডিজাইন কৰি তাইক পিন্ধাম ৰভা নিজেই দিম আগৰ দিনৰ দৰে কলগছৰ তোৰণ সাজিম
সাজিলো মনতে ভাঙিলো হক দে অভিশাপবোৰ অতৰাইছো মনৰ পৰা সুখী হৈ থাকক তাই ঐ পাকঘৰতে মাংসখিনি থৈ আহিছো তই গৈ ৰান্ধিবিগৈ তই আৰু মই খাম ভাবি ল'ম ছোৱালীৰ বিয়াৰ ৰিচেপশ্যন খালো খুৰা কালি ৰাতি থাকিব লাগিছিল ই কেনেকুৱা মাছৰ আঞ্জা ৰান্ধিছে ইয়াৰ গাত ভগৱান আছে যে ভগৱানে বেলেগৰ কষ্ট নোহোৱা কৰিব লাগিব ভগৱানৰ নিজৰ কষ্টৰ কথা চিন্তা কৰিবলৈ সময় নাই মই আহিমগে মাংস আনিছো দুপৰীয়া সাজ একেলগে খাম ঐ আজি তাৰ সৈতে বৈষ্ণৱীৰ বিয়া বুলি গম পালিহত তাৰ মানে তাৰ পিছতো এনেকে মনে মনে বহি আছ কিয় ঐ বল তাক মাৰি পেলাম কি হ'ল এনেকৈ আছ যে কেইটা বাজিছে চাইছ নাই 11টা বাজিলে তাতে কি হ'ল তয়ো এজনী মানে হোম কেইটাত পৰিম বুলি কৈছিলে পুৰহিতে আবেলি 3টাত এতিয়া 11টা বাজিলে এতিয়ালৈকে দৰা কইনা হাল নোহোৱা নাই মোক কিবা খং উঠিলে নিজে হালদি খানিম নিজে বিয়া নাম গাম নিজে চব কৈ পেলাম মুঠতে মই আৰু তোৰ বিয়াৰ দিনাও চৰ খাবলৈ মন গৈছে এতিয়াও 3টা বাজিবলৈ 4 ঘণ্টা বাকী আছে 4 ঘণ্টা মানে আছে আছে মোৰ মানে টেনশ্যন হৈ গৈছো গোটেইখন তাৰ টেনশ্যন স্বভাৱ সলনি হোৱা নাই মানে তোৰ সৰুতে যেনে উৎপতীয়া এতিয়াও খুৰী আহিলে আহক আহক মই আপোনালোকলৈকে ৰৈ আছিলো বিকাশ ঘৰখনলৈ দেখোন সোমাই আহি বিয়া লাগাই নাই বেয়া নাপাবা আকৌ দেই কোৱাৰ কাৰণে কিয়নো বেয়া পাম আচলতে সবাইজন মন্দিৰতে কৈছে সেইকাৰণে বিয়া লগা নাই মাহী ভালনে কোনফালে যাম এইফালে যাওঁ যাওঁ ঐ নবৌয়ে ক বৈষ্ণৱীক নোৱনি কাপোৰযোৰ পিন্ধিবলৈ বৌ কামত আছে মই গৈ কৈ দিওঁ যিটো কৈছো সেইটো শুন তই নোৱা জেগালৈ আহ প্ৰথমতে তোক তাৰপিছত বৈষ্ণৱীক মাহী দে তেৰি তোমাকে মাহী মাৰিছো দেখিছানে পাগল হৈ গৈছো গোটেইটো মই কি হৈছে কোৱা হাঁহিছা হাঁহা মইহে জানো মোৰ কেনেকুৱা লাগিছে দাদা থকা হলে আজি নথকাজনৰ কথা ভাবি মনটো বেয়া নকৰিবা দাদাৰা জেলৰ পৰা ওলাই আহিলে ঘৰতে কিবা এটা অনুষ্ঠান পাতি দিবা হেৰি মই কিয় আহিছিলো হেৰি গোপিনী আহিলে মাহীয়ে কৈছে বৈষ্ণৱীক নোৱনযোৰ পিন্ধি ৰেডি হ'বলৈ কৈছো ৰবা এই চাহখিনি দি আহোঁ তাৰপিছত ক'ম এটা কাম কৰ মই গৈ কৈ দিওঁগে নেকি সেইটোৱেতো দৰাই মাতিব নাপায় নহয় হোমৰ গুৰিত বহাৰ আগলৈকে তুমি কইনাৰ মুখো চাব নোৱাৰিবা সেইকাৰণে মন্থৰাই মোক গালি পাৰিলে কোন মন্থৰা কোন মন্থৰা মানে হেৰি কাৰ কথা পাতিছিলো বৌ মই মানে আজিকালি কথাবোৰ ইমান পাহৰিছো নহয় মনত পৰিলে খালি কৈ দিবা হা হেৰি নহয় মাহী মই ৰেডি হওঁ ন যা কোন মন্থৰাৰ কথা কৈ আছিলে সি নিজে কি কয় নিজে নাজানে মাহী যিটি কৈ থাকে কেনেবাকৈ মোক মন্থৰা বুলি কৈছে নেকি সৰুতে মাতিছিলে সি এইটো নামেৰে এতিয়া নামাতে বাৰু
আচ্ছা বৈষ্ণৱীক ক'লা অঁ এই চাহখিনি গোপিনীক দি তাৰপিছতে গৈ আছোঁ আপুনিও আহক ব'লা উহ ৰাম আহিছোতো কেলে ইমান বজাই আছো আহিছো নহয় আপুনি আপোনালোকৰ সৰু বোৱাৰীক অলপ মাতি দিব নেকি কিয় বস্তু অলপ গটাবলগীয়া আছিল গোপিনী আহি পাইছেহি নোৱাব এতিয়া কি চাইছ দেতি তোৰ বিয়াত মই ইয়াতকৈও বহুত ভাল কাপোৰ দিম হ'ব মোৰ বিয়া হ'বলৈ আৰু বহুত দেৰি আছে এতিয়াৰে পৰা মই এপদ এপদকৈ বস্তু গোটাব লাগিব তোক দিয়া বস্তু দেখি গোপিনীৰ চকু থৰ হৈ যাব লাগিব মোক ইমান একো নালাগে অ' দেতি লাগিব কিয় নালাগিব মই মোৰ মইনাৰ বিয়া সকলোৱে বহু দিনলৈ কৈ থকাকৈ পাতিম মাছ মাংসৰে একেবাৰে উভৈনদী কৰি পেলাম তই বেছি ভাবি আছ অ' দেতি কপালত কি লিখা আছে কোনেনো জানে যদি মোৰ বিয়া হ'বলগীয়াই নাই মইনা জীৱনত একো অসম্ভৱ নহয় অ' দেতি সেইকাৰণে বেছি কল্পনা কৰি নাথাকিবি তই বাৰু মনটো বেয়া নলগোৱাকৈ কথা ক'ব নোৱাৰ নেকি সঁচাটোহে কৈছো বাকী সপোন সঁচা হওক নহওক তোৰ গাত প্ৰথম মাহ হালধি সানি দিওঁতে মই তোক বুকুৰ মাজত সাৱটি ধৰি বহুত কান্দিম দেতি কিনো কৈছ বজাৰৰ কি মাজত হ'ল মই মোৰ ছোৱালীজনীক সাৱটি ধৰিছোঁ কিয় কান্দিম জান মোৰ বুকুৰ মাজৰ পৰা গুচি যাবি যে এদিন পিছতে সেইকাৰণে মই কিন্তু নাকান্দো মই হাঁহিম তোৰ পৰা আঁতৰি যাম যে মইনা ঐ মইনা তাই হাঁহিবনে নাহাঁহে মই নাজানো মই কিন্তু আজি নাকান্দো কি কৈ আছে আপুনি নাই এনেই কিবা এটা ভাবি আছিলোঁ আপুনি তাইক বিয়া নহ'বলৈ বুজাই যদি মই তাইক মাতি দিওঁ ৰ'ব মই তাইক বিয়া নহ'বলৈ ক'বলৈ কোন মই মাথো মাকে তাইৰ বাবে থৈ যোৱা গহনা অলপ দিবলৈ আহিছিলোঁ দিব পাৰিব নহয় গহনা আনিছে বা ছোৱালী শ্ৰাদ্ধ পাতিও মৰম শেষ হোৱা নাই বুকুত ডাঙৰ শিল এটা লৈ পাইছে সেইদিন মোৰ অহা নাই আগলৈকো নাহক বুকুত শিল লৈ উশাহ নিশাহ ল'বলৈ শিকা মানুহে দায়িত্ব নাপাহৰে এইখিনি ৰাখি থওক মাকে মৰাৰ সময়ত দিয়া দায়িত্ব আজি শেষ কৰিছোঁ এইকণ গহনা লৈ আহি দায়িত্ব পালন কৰিছে মাতি দিওঁ চাই যাওক আপোনাৰ ছোৱালীক কিমান গহনা দিছোঁ নে দায়িত্ব বাহানা বনাই মিতিৰ হ'বলৈ আহিছে আপোনাৰ বয়স হৈছে বয়সটোক সন্মান কৰি মই একো নকওঁ এইখিনি গহনাৰ দাম কিমান মই এতিয়া নাজানো কিন্তু এইখিনি গহনাত মাকৰ কিমান মৰম আছিল মই জানো কিমান কওকচোন শুনো আপোনাৰ টকাৰ অহংকাৰতকৈ হাজাৰ লাখ গুণ বেছি দি দিব তাইক তাই পেলাই দিয়ে চোৱা ভাত খোৱা কুকুৰক দলিয়াই দিয়াৰ দৰে দলিয়াই দিয়ে দিবলৈ ক'ব লগ আহিছোঁ
দেতি দেতি আহিছিলে নেকি? দেতিৰ মাত শুনাৰ দৰে লাগিলে। নাই অহা। নোৱনিযোৰ পিন্ধি ৰুমতে থাকা। বিকাশৰ নোৱা হ'লে তোমাক নোৱাব লাগিব। মাৰ গহনা মানে দেতি আহিছিলে। মই জানিছিলোঁ দেতি তই আহিবি, মনৰ পৰা বিয়া হ নহওঁ, কিন্তু আজি তোৰ আশীৰ্বাদ লাগিছিলে দেতি, লাগিছিলে। চন্দ্ৰ, আৰে ধৈৰ্য ধৰ তই, আৰে ধৈৰ্য ধৰ। শুন, এইখন বিয়া নহয়, মই হবলৈ নিদিওঁ। মাহী নাম এটা গাওক। আপোনালোকে গাওক, মোৰ অলপ কাম আছে। ৰজা ৰাণী সহযোগ কৰিলে নতুন Savlon Hexa Advanced Soap Hexa Pro Power সৈতে। मेसो सही लगाया है प्रेस्टिज स्वच्छ प्रेशर कुकर, कंट्रोल स्पिलेज और बंधन बैंक अनवांटेड 21 days pregnancy by choice।